হৰে কৃষ্ণ। মই গীতাৰস সিন্ধু পাৰ্থবিজয় বৰুৱা গীতা পাঠ কৰিব লৈছোঁ। যেতিয়া যুদ্ধ হয় তেতিয়া সেই যুদ্ধত বহুতো লোক হতাহত হয়, মৃত্যু হয়। সৈন্য যিসকল সৈন্য বা যোদ্ধা আছে, এই যোদ্ধাসকলৰ যেতিয়া মৃত্যু হয় তেতিয়া এই যোদ্ধাসকলৰ যি পৰিয়াল থাকে সেই পৰিয়ালত অমানিশা নামি আহে। তেনে পৰিয়ালত যি যোদ্ধাজনৰ মৃত্যু হয়, সেই মৃত্যু হোৱা যোদ্ধাজনৰ যি পত্নী থাকে, যি ভাৰ্যা থাকে, সেই ভাৰ্যা বা পত্নী গাভৰু অৱস্থাতে বিধৱা হ'ব লগা হয়। এনেকুৱা আমি বহুতো দেখিছোঁ। সাধাৰণতে যুদ্ধবোৰত যেতিয়া এখন ঘৰৰ মূল ব্যক্তিজনৰ মৃত্যু হয় বা সেই ঘৰৰ অন্য পুৰুষৰো মৃত্যু হয়, মূল ব্যক্তিসকলৰ মৃত্যু হয়, তেতিয়া তাত থকা কিছুমান সেই ঘৰখনৰ যি পুৰণিকলীয়া ৰীতি নীতি থাকে, কিছুমান ধাৰ্মিক নিয়ম থাকে, সেই নিয়মসমূহো কেতিয়াবা সময়ৰ সোঁতত লুপ্ত হৈ পৰে। আৰু তেনে অৱস্থাত তেনে এখন ঘৰত ধৰ্মৰ ঠাইত অধৰ্মৰ স্থান লয়। আৰু যেতিয়া অধৰ্মই স্থান লয় তেতিয়া সেই ঘৰৰ, সেই বংশৰ, সেই বিধৱা তিৰোতাসকলৰো চৰিত্ৰ হানি ঘটে। আৰু এনেদৰে যদি তিৰোতাসকলৰ চৰিত্ৰ হানি হয় তেতিয়া তেনে বংশত কিছুমান অবাঞ্ছিত সন্তানৰ কেতিয়াবা জন্ম হয়, অবাঞ্ছিত বা অবৈধ সন্তান। আৰু এই অবৈধ সন্তান যেতিয়া জন্ম হয় বা এই অবৈধ বা অবাঞ্ছিত সন্তান যেতিয়া বাঢ়ি যায় তেতিয়া বংশৰ সকলো পৰম্পৰা নষ্ট হয়। অৰ্জুনে এনেদৰেই ভগৱান শ্ৰীকৃষ্ণক বিষাদ ভৰা এটি হৃদয় বা মন লৈ এনেধৰণে ভগৱান শ্ৰীকৃষ্ণক অৰ্জুনে সুধিছে বা কৈছে। যুদ্ধৰ আৰম্ভ হোৱাৰ আগে আগে এতিয়া জানো আহক, আজি 41 সংখ্যক শ্লোকত, বিষাদ যুগৰ 41 সংখ্যক শ্লোকত এই বিষয়ে অৰ্জুনে শ্ৰীকৃষ্ণক বিস্তাৰভাৱে আকৌ কি কৈছে জানো আহক। শংকৰো নৰকায়ৈব কুলঘ্নানাং কুলস্য সঃ পতন্তি পিতৰো হেষাং লুপ্তপিণ্ডোদকক্ৰিয়াঃ। অৰ্থাৎ অৰ্জুনে কৈছে যে বংশত অবাঞ্ছিত সন্তান যদি বাঢ়ি যায়, যিটো মই অলপ আগতে কৈ আহিছোঁ, সেইটোকে অৰ্জুনে কৈছে যে বংশত যদি অবাঞ্ছিত সন্তান বাঢ়ি যায় তেতিয়া বংশৰ সকলো মানুহ তথা বংশৰ পৰম্পৰা সকলোবোৰ নষ্ট হৈ পৰে। আৰু
যিসকলৰ মৃত্যু হৈ গৈছে বংশত, এইসকলৰ বাবে পিণ্ড বা তৰ্পণ যি দিয়া হয়, সাধাৰণতে আমাৰ পূৰ্বপুৰুষসকলৰ বাবে বা কোনোবা আমাৰ পিতৃপুৰুষসকল যেতিয়া মৃত্যু হয়, তেতিয়া আমি সময়ে সময়ে বছৰি বছৰি পিণ্ড দান বা তৰ্পণ কৰিব লাগে। গতিকে এই ক্ৰিয়াসমূহ আচলতে এনেধৰণৰ অবাঞ্ছিত সন্তান বাঢ়ি গ'লে এই ধৰ্ম কৰ্মসমূহ সমূলি বন্ধ হৈ পৰে। আৰু এনে ধৰ্ম কৰ্মসমূহ যদি সম্পূৰ্ণৰূপে বন্ধ হৈ পৰে, অৰ্থাৎ বংশ পৰিয়ালৰ মৃত ব্যক্তিৰ পিণ্ড শ্ৰাদ্ধ ইত্যাদি যদি নকৰে, তেতিয়া সেই মৃত ব্যক্তিসকলে বা সেই আত্মাবোৰে প্ৰেত যোনিত জন্ম লাভ কৰিব লগা হয়। তেওঁলোকে মুক্তি নাপায়। তেওঁলোকৰ যিটো আত্মাৰ যাত্ৰা আছে, সেই যাত্ৰা আগ নাবাঢ়ে। গতিকে তাৰ ফলত পূৰ্বপুৰুষসকল বা সেই পিতৃপুৰুষসকলৰ অধোগতি হয় বুলি অৰ্জুনে ভগৱান শ্ৰীকৃষ্ণ কৈছে। এতিয়া 42 সংখ্যক শ্লোকত জানো আহক অৰ্জুনে আকৌ কি বুলি কৈছে। দোষৰে তৈ কুলাগ্নান বৰ্ণ সংকৰ কাৰকৈ উচ্ছাদন্তে জাতি ধৰ্মা কুল ধৰ্মা শাশ্বতা। অৰ্থাৎ অৰ্জুনে কৈছে যে যিসকলে বংশ পৰম্পৰা ধ্বংস কৰে আৰু অবাঞ্ছিত এনেধৰণৰ সন্তান বৃদ্ধি সম্ভৱ কৰি তোলে, তেওঁলোকৰ দ্বাৰা আচলতে যি বংশ বা কুল বা বংশৰ যি কল্যাণকাৰী যিসকল ৰীতি নীতি থাকে, এইবোৰ সমূলি ধ্বংস হৈ যায়। আচলতে ধৰ্ম য'ত নাথাকে তাত অধৰ্ম স্থান পায়। য'ত বংশৰ পৰম্পৰা বা ধৰ্মীয় কামবোৰৰ বিলুপ্তি ঘটে, তাত বংশ বা কুল ধ্বংসমুখী হৈ পৰে। এখন সমাজ, এটা জাতি, এখন ঘৰ আচলতে কিছুমান নিয়ম, কিছুমান ধৰ্মীয় ৰীতি নীতিৰ মাজেৰেহে আগবাঢ়ে বা চলে। গতিকে এক বিশৃংখলতাৰ যে সৃষ্টি হ'ব, যুদ্ধ লাগিলে, সেই কথা আচলতে অৰ্জুনে আওপকীয়াকৈ ভগৱান শ্ৰীকৃষ্ণক বুজাব চেষ্টা কৰিছে। এতিয়া 43 সংখ্যক শ্লোকত কি কৈছে বন্ধুসকল জানো আহক। 43 সংখ্যক শ্লোকত অৰ্জুনে আকৌ কৈছে, উৎসন্ন কুল ধৰ্মানাং মনুষ্যানাং জনাৰ্দন নৰকে নিয়তং বাসু ভৱতি
চিত্তানুশুশ্রুমা। অৰ্থাৎ অৰ্জুনে কৈছে যে কুলধৰ্মানাং মনুষ্যানাং, কুলৰ ধৰ্ম যদি নষ্ট হয় তেতিয়াহ'লে তেনে মনুষ্য নৰকত বাস কৰিব লগা হয়। আগৰ সময়ত অৰ্থাৎ মহাভাৰতৰ যুগত আচলতে বংশৰ ধৰ্ম বহুত গুৰুত্বপূৰ্ণ এটি বিষয় আছিল। যি কুলৰ বা যি বংশৰ ধৰ্ম নষ্ট হৈ যায় তেনে কুলৰ যিসকল মনুষ্য থাকে, যিসকল ব্যক্তি থাকে, সেই সকলো আচলতে নৰকত তেওঁলোকে স্থান পায় আৰু অশেষ কষ্টত থাকিব লগা হয়। সেইবাবে আচলতে বংশৰ ধৰ্ম ৰক্ষা কৰা, তাৰ মান ৰক্ষা কৰা, ৰীতি নীতি ৰক্ষা কৰা, সেই সময়ত বিশেষকৈ মহাভাৰতৰ যুগত এটি অতি গুৰুত্বপূৰ্ণ বিষয় আছিল। অৰ্থাৎ এটা কথা আমি চিধাচিধিকে বুজিব লাগিব যে য'ত ধৰ্ম নাথাকে তাত আচলতে সেই জেগাকণ আচলতে নৰক তুল্যই হৈ পৰে। আমি যদি আজিৰ যুগতো আমি আমাৰ চাৰিওফালে চাওঁ, এবাৰ যদি আমি ভাবোঁ, তেতিয়া আমি এনেকুৱা বহুতো ঠাই আমাৰ মনলৈ আহিব য'ত অধৰ্ম বেছি, য'ত পাপ বেছি, আৰু সেই ঠাই কেনেকৈ নৰকতুল্য হৈ পৰিছে সেয়া আপুনি নিজেই বুজি পাব। কৃষ্ণ। অৰ্জুনে আকৌ কৈছে 44 সংখ্যক শ্লোকত যে অহুবত মহৎ পাপং কৰ্তুং ব্যবস্থিতা বয়ম যৎ ৰাজ্য সুখলোভেন হন্তুং সদন মুদ্যতাঃ। অৰ্থাৎ অৰ্জুনে কৈছে যে হে জনাৰ্দন, হাই কি আচৰিত কথা যে ৰাজ্য সুখ লাভ কৰাৰ লোভত আমি নিজৰ আপোন মানুহবিলাককো বধ কৰিবলৈ যে ওলাইছো, এই চেষ্টা আমি যে কৰিব ওলাইছো সেয়াটো আমি এক ডাঙৰ পাপ কৰ্ম কৰিবলৈ আগবাঢ়িছো। এই বুলি অৰ্জুনে শ্ৰীকৃষ্ণক কৈছে যে এনেধৰণৰ ৰাজ্য সুখ লাভ কৰি আমাৰ কি হ'ব, য'ত ইমান ব্যক্তিৰ মৃত্যু হ'ব, বংশকুলৰ ধৰ্ম নাশ হ'ব, তিৰোতাসকল ব্যভিচাৰ হ'ব, অবাঞ্ছিত সন্তান জন্ম হ'ব, বংশৰ ৰীতি নীতি লোপ পাব, আৰু যিসকল বংশ পৰিয়ালত থাকি যাব তেওঁলোকে নৰকত বাস কৰিব। গতিকে এনেকুৱা এটা ডাঙৰ পাপ কাম আমি কৰিবলৈ আগবাঢ়িছো। গতিকে নালাগে যুদ্ধ প্ৰভু, মোক ৰাজ্যও নালাগে, তেনেধৰণৰ যুদ্ধও নালাগে। এয়া আচলতে অৰ্জুনে শ্ৰীকৃষ্ণক বুজাব চেষ্টা কৰিছে। এতিয়া 45 সংখ্যক শ্লোকত অৰ্জুনে আকৌ কি কৈছে জানো আহক। यदि माम प्रतिकारम शस्त्रं शस्त्रप्राणय धार्तरास्तारणे हन्यो स्तन्मे खेमतरं भवेत्।
অৰ্থাৎ অৰ্জুনে কৈছে যদি যুদ্ধক্ষেত্ৰত ধৃতৰাষ্ট্ৰৰ পুত্ৰসকলে অৰ্থাৎ দুৰ্যোধনকে ইত্যাদি কৰি সকলো পুত্ৰসকলৰ কথা ইয়াত কৈছে যে ধৃতৰাষ্ট্ৰৰ পুত্ৰসকলে যদি হাতত অস্ত্ৰ লৈ আহি কোনো বাধা নিদিয়াকৈ মই যদি কোনো বাধাও নিদিওঁ তেনে অৱস্থাত যদি মোক বধো কৰি পেলায় সেইটো মোৰ বাবে আচলতে মংগলজনক হ'ব। সাধাৰণতে সেই সময়ত ক্ষত্ৰিয়সকল যে আছিল এই ক্ষত্ৰিয়সকল নিয়ম হৈছে যে কোনোবাই যদি হাতত অস্ত্ৰ লৈ নাথাকে আৰু যুদ্ধ কৰিবলৈ ইচ্ছা নকৰে তেনে অস্ত্ৰ হাতত লৈ নথকা আৰু যুদ্ধ কৰিবলৈ ইচ্ছা নকৰা শত্ৰুক আক্ৰমণ কৰিব নাপায়। কিন্তু তথাপিও অৰ্জুনে ভাবিছিল যে মই নিৰস্ত্ৰ অৱস্থাত থাকিলেও যদি শত্ৰুৱে মোক আক্ৰমণো কৰিবলৈ আহে তথাপিও তেওঁ যুদ্ধ নকৰে, কাৰণ অৰ্জুনে পাপৰ ভাগীদাৰী নহয় বুলি তেওঁ বুজাব চেষ্টা কৰিছে। এতিয়া শেষৰ শ্লোকটো পঢ়িব লৈছো, অৰ্থাৎ বিষাদ যুগৰ ৪৬ সংখ্যক শ্লোক। এতিয়া ৪৬ সংখ্যক শ্লোকত এইবাৰ এই সকলোবোৰ কথা দেখি থকা, এই সকলোবোৰ পৰিঘটনা দেখি থকা সঞ্জয়ে ধৃতৰাষ্ট্ৰক কৈছে ৪৬ সংখ্যক শ্লোকত এনেদৰে যে এব মুক্তা অৰ্জুন সংখ্যে ৰথোপস্থ উপাবিশত বিসৃজ্য সসরং সাপং শোক সংবিঘ্ন মানস। অৰ্থাৎ সঞ্জয়ে কৈছে যে অৰ্জুনে এনেদৰে কথাখিনি কৈ তেওঁৰ হাতৰ যি ধনুষৰ আছিল সেই ধনুষৰ তেওঁ পেলাই দিলে আৰু শোকত তেওঁ ভাগি পৰি এক বিষাদ মনেৰে, এক বিষণ্ণ মনেৰে ৰথৰ আসনত তেওঁ বহি পৰিল। অৰ্জুন এইখিনি কথা ভাবি ইমানেই শোকত ভাগি পৰিছিল যে তেওঁৰ হাতৰ ধনুষৰ আচলতে খহি পৰিছিল। ইমানতে আমাৰ আজি বিষাদ যুগৰ গীতাৰ প্ৰথম অধ্যায় অৰ্থাৎ বিষাদ যুগৰ ইয়াতে সমাপ্তি ঘটিছে। ভগৱান শ্ৰীকৃষ্ণক এই অনুৰোধ জনাওঁ যে সকলোকে তেওঁ মংগল কৰক, সকলোকে কৃষ্ণ ভাৱনাত তেওঁ আগবঢ়াই লৈ যাওক, সকলোকে জ্ঞান প্ৰদান কৰক, এই মোৰ অনুৰোধ। হৰে কৃষ্ণ।